আৰক্ষী চকীৰ সন্মুখতে আৰক্ষী ককৰথনা বঙাইগাঁও বিদ্যাপুৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি নিৰুদ্দেশ ছাত্ৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষীক ৰাজহুৱাভাৱে ধিক্কাৰ প্ৰতিবাদকাৰীৰ বিদ্যাপুৰ আৰক্ষী চকী ঘেৰাও কৰি সূত্ৰধৰ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ আৰক্ষী বিষয়াৰে তীব্ৰ বাক বিতণ্ডা প্ৰতিবাদকাৰী 13 দিনতো আৰক্ষীয়ে এগৰাকী নিখোজ ছাত্ৰীৰ কোনো সূত্ৰ উলিয়াব নোৱাৰাত খুব প্ৰতিবাদকাৰী 6 আগষ্টত নিযুত মইনা আঁচনি প্ৰপত্ৰ আনিবলৈ গৈ নিখোজ হৈছিল বঙাইগাঁৱৰ উত্তৰ বিদ্যাপুৰৰ একাদশ শ্ৰেণীৰ ছাত্ৰী জুৰি সূত্ৰধৰ 7 আগষ্টত ঘটনা সন্দৰ্ভত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল বিদ্যাপুৰ আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিলৰ পাছতো নিখোজ ছাত্ৰীগৰাকীৰ সন্ধান উলিয়াব নোৱাৰাত আৰক্ষীৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ তুলি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ যদি কিবা কোনো ছোৱালীটোক যদি উদ্ধাৰ কৰাৰ দায়িত্ব মই ল'ম হয়নে নাই মই কৈছো ছোৱালীটো যদি কিবা অসুবিধা হয় কিবা যদি কাণ্ড যদি কিবা ঘটে আপুনি দায়িত্ব ল'ব ছোৱালীজনী তাৰ ল'ব আপুনি নিশ্চয় ল'ব আজি কিয় 12 দিন লাগিলে কিয় 12 দিন লাগিলে আজি মই আগতে ক'লো এইখিনি আপোনাক মই ভালদৰে জনাইছিলো মই আপোনাৰ থানাত আহিছিলো আপুনি নিজে আহি গৈছে এছপি ছাৰক মই কৈছো নিজে দেখিছে আপুনি কিয় ডিলে কৰিলে কিয় কৰিলে আপুনি ভাবিছে ডিলে কিয় ডিলে নকৰা 12 দিন হ'ল ছোৱালী এজনী হেৰাইছে আপোনালোকে হুমুত্ৰ ল'ব পৰা নাই আপোনালোকে হুমুত্ৰ ল'ব পৰা নাই আপুনি কৈ আছে দিলে নহয় এইটো হয় আপোনালোকে স্মাৰ্ট পুলিচ আপোনালোকৰ কি নাই আপোনালোকে কি কৰিব নোৱাৰে আপোনালোকে এইটো টেকনলজি এতিয়া চাওক কি টেকনলজি কথা এইটো আমি যাম নেকি আমি চাইবাৰ সেলত যাম নেকি পুলিচৰ দায়িত্ব দিলে নহব কিয় পুলিচৰ আমি কি বিচৰা নাই নেকি তিনিবাৰ উদ্ধাৰ কৰি আনি দিছো আমাৰ কথাটো হ'ল ছোৱালীজনী হ'ব পাৰে ছোৱালীজনী যদি কোনোবা মানুহ লগত গৈছে সেইটো কওক গৈছে ক'ব লগা নাই আমাক ছোৱালীটোৰ হুমুত্ৰ লাগে নিশ্চয় মই ছোৱালীজনী ভালে আছে মই তাৰ কাৰণে লাগে সেইটো আপুনি কওক এতিয়া কওক আপোনালোকে টাইম দিয়ক আপুনি এতিয়া কওক ছোৱালীজনী ক'ত আছে সেইটো মই বৰ্তমান ক'ব নোৱাৰো তেতিয়াহ'লে আমি 48 ঘণ্টা সময় দিছিলো কিয় আমাক আলোচনা নামাতিলে 48 ঘণ্টা কিয় আলোচনা নামাতিলে আমি আজি কিয় কাম কৰিব নালাগে সেইটো আপোনাৰ কথা কোনো ডিছকাছন নকৰো আপুনি এডিশ্যনেল স্পিক মাতক মই কথা পাতিম চাওক এডিশ্যনেল স্পিক মাতক মই কথা পাতিম মই আপোনালোক কোনো কথা একেটাই হ'ব যোনে নহওক হায়াৰ অফিচাৰ মোক লাগে হায়াৰ অফিচাৰক মোক লাগে মই তাৰ লগত কথা পাতিম মই আপোনাৰ কথা নাপাতো মই কোনো ইলিগেল মই কোনো ধৰণৰ মই কোনো একো নকৰো আমি গণতান্ত্ৰিকভাৱে আমি আৰে বাবা মই জানো তো আই নো এভৰিথিং আই নো দা ৰুল why you asking me you should better know then মই কিয় প্ৰতিবাদ কৰিব লগা হৈছে আপুনি এইটো জানে মই কিয় প্ৰতিবাদ কাম কৰিব দিয়ক আপুনি টাইম 12 দিন দিছো কাম কৰিব 12 দিন না না কি কৰিলে 12 দিন আজি টাইম দিছে 12 দিন কিয় আজি 12 দিন দিছো প্ৰথমৰ পৰা মই কাম কৰি 48 ঘণ্টা সময় দিছিলো মই বৃহস্পতিবাৰে মানে নিযুত মইনা আঁচনিৰ ফৰ্ম দিয়া বুলি মানে ঘৰৰ পৰা কলেজত গৈছে কলেজত যোৱাৰ পিছত মই 9:30 মান বজাত এবাৰে কথা পাতিব পাইছো যেনিবা বোলে মই কলেজত আহি পাইছো সেই কথাটো খালি মোক জনাইছে তাৰপিছত মানে মই আৰু ফোনত কোনো কণ্টেক্ট কৰিব পৰা নাই ফোনটা মানে চুইচ অফ আছে আজিলৈকে মানে এতিয়াও মানে সন্ধানহীন হৈ আছে কোনো কাটে মানে আমাৰ আত্মীয় মানে যি আছে বংশ পৰিয়ালৰ সকলোৰে মানে খবৰ জনোৱা হৈছে আমি ছোৱালীজনী মানে কোনো তথ্য পোৱা নাই এতিয়ালৈকে এলা মানে ক'ত আছে মানে তোৰ মিডিয়াৰ যোগেদি হওক বা আমাৰ থানাৰ যোগেদি হওক মানে আমাৰ প্ৰশাসনৰ দ্বাৰাই হওক আমাক মানে ছোৱালীজনীক বিচাৰি উদ্ধাৰ কৰি দিব লাগে তাতে আমাক যেনেকৈ ছোৱালীজনী ক'ত আছে আমাক সঠিক খবৰটো আমাক লাগে আমাক উদ্ধাৰ কৰি দিব লাগে আৰু ছোৱালীজনী আমি বহুত আত্মীয়তাৰ পৰা মানে খবৰ কাটি লৈছোঁ ওচৰৰ বন্ধু বান্ধৱী সকলো আমি যিমান আছে আমি যিমান পাৰিছোঁ মানে চেষ্টা কৰিছোঁ ঘৰৰ পৰা ফোন যোগেৰে বা কোনোবা লগ বন্ধুৰ যোগেৰে বন্ধু বান্ধৱীৰ যোগেৰে কিন্তু এতিয়ালৈকে আমি একো সংহত পোৱা নাই ছোৱালীজনীৰ আজি 12 দিন হ'ল 13 দিন হ'ল 13 দিনতো জুৰি সূত্ৰধৰ আমাৰ যি মানে মাইনৰ ছোৱালী তেওঁক আজিলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে কোনো ধৰণৰ সংসূত্ৰ উলিয়াব নোৱাৰিলে ইমান অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেদৰে অসম আৰক্ষীক এক উন্নত মানৰ আৰক্ষী বিষয়া কয় আৰক্ষী বুলি কয় সেই আৰক্ষীয়ে আজি তেওঁলোকৰ চাইবাৰ মানে চেলৰ জৰিয়তে ওলাব নোৱাৰিলে তেওঁলোকে কি ইনভেষ্টিগেশ্যন আমি নাজানো আজি 13 দিন হ'ল আমি হেৰুৱাৰ লগে লগে আমি অভিযোগ দিছিলোঁ অভিযোগ দিয়াৰ পিছতো তেওঁলোকৰ মাতৃয়ে অভিযোগ দিছিলে অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ সংসূত্ৰ উলিয়াব নোৱাৰিলে এয়া এটা লজ্জাজনক কথা দুৰ্ভাগ্যজনক কথা এনেকুৱা অসম আৰক্ষী আমি নিবিচাৰোঁ আমি স্মাৰ্ট কৈ থাকিলে নহ'ব আচল গুৰিত স্মাৰ্ট কৰিব লাগিব যদি আৰক্ষীয়ে যদি এজনী ছোৱালী হেৰুৱাৰ পিছত 13 দিন লাগে ইনভেষ্টিগেশ্যন কৰিবলৈ আজিলৈকে সংসূত্ৰ উলিয়াব নোৱাৰিলে তেনেকুৱা আৰক্ষী আমাৰ অসমত নালাগে আমাক লাগে যেতিয়াই মানে অভিযোগ দিব তেতিয়াই যাতে উদ্ধাৰ কৰিবলৈ সংসূত্ৰ উলিয়ায় আজিকালি কি নাই স্মাৰ্ট যুগত যদি স্মাৰ্টে কাম কৰিব নোৱাৰে এনেকুৱা হেলেপুৱা আৰক্ষী লৈ আমি কিবা কাম কৰিব পাৰে নেকি অভিযোগ দিয়াৰ পিছত 12 দিন পিছত 10 দিন পিছত তেওঁ ঘৰত তদন্ত কৰিবলৈ যায় এনেকুৱা আৰক্ষী বিষয়া